ব্যক্তি আপোনালোকে সকলোৱে ডেফিনেটলি জানে উদয়াদিত্য গোস্বামী ছাৰ তেখেতে মোক আৰ্থিকভাৱে সহায় কৰিলে আৰু কটন বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়তেই আচলতে মই সপোন দেখা আৰম্ভ কৰিলোঁ মই ভাবিলোঁ যে এতিয়া সংগ্ৰামৰ বাট যদি বহুদূৰ আহি পালোঁ এতিয়া আৰু উভতি যাব নোৱাৰি এতিয়া যদি মই উভতি যাওঁ তেন্তে মোৰ দৰে সেই দুখীয়া পৰিয়ালৰ পৰা অহা আন ছাত্ৰ ছাত্ৰীসকলে সপোন দেখিবলৈ বাদ দিব লাগিব এতিয়া মই ভাবিলোঁ যে সেই সকল লোকৰ স্বাৰ্থত মই মোৰ মা দেউতাৰ কষ্টখিনিৰ স্বাৰ্থত এতিয়া মই পিছ হুমকি চোৱাৰ মোৰ কোনো দ্বিতীয়টো চান্সেই নাই মই যদি এতিয়া ক'বলৈ যাব লাগিব কেৱল আগফালে যাব লাগিব ৰাস্তা কেৱল এটাই আছে মই আগফালে যোৱা ৰাস্তাটো আছে তেতিয়া আচলতে মই প্ৰশাসনিক পৰীক্ষাৰ প্ৰস্তুতি আৰম্ভ কৰিলোঁ আৰু প্ৰশাসনিক পৰীক্ষাৰ প্ৰস্তুতি কৰিবৰ কাৰণে মানুহে কয় ধনী হোৱাৰ প্ৰয়োজন নাই কিন্তু মই আন এটা কথাও ক'বলৈ ভাল পাম ধনী হ'ব নালাগে কিন্তু প্ৰশাসনিক পৰীক্ষাৰ প্ৰস্তুতি কৰিবৰ কাৰণে পইচা নিশ্চয় লাগে একোখন কিতাপৰ মূল্য ১,১৫০০ টকা একোটা অনলাইন ছাবস্ক্ৰিপশ্যনৰ মূল্য ১০,০০০ টকা একোটা টেষ্ট চিৰিজৰ মূল্য ১৫,০০০ টকা গতিকে তেতিয়াই আচলতে মই গুৱাহাটীত থাকোঁতে তাত মই ব্যক্তিগত টিউশ্যন কৰা আৰম্ভ কৰিলোঁ আৰু মই যিহেতু ইতিমধ্যে কৈছোঁ মই ভগৱানক সদায় বিশ্বাস কৰিছিলোঁ মোৰ মা দেউতাই যি কাম কৰিছে সৎ আৰু সুপথত থাকি কৰিছে গতিকে মই বিশ্বাস কৰিছিলোঁ ভগৱানে মোক আকৌ সহায় কৰিব কটন বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰসকলে মোক তেওঁলোকৰ সন্তানক ঘৰুৱা শিক্ষক হিচাপে নিযুক্তি দিলে হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ HOD মেম এন্থ্ৰপলজি ডিপাৰ্টমেণ্টৰ HOD মেম বৰ্তমান দৈনিক অসম কাকতৰ সম্পাদক তেখেতৰ পুত্ৰকো মই পঢ়াইছোঁ সেৱা ছেকেণ্ডেৰী এডুকেশ্যন বৰ্ড অফ আছাম তাৰ অধ্যক্ষৰ যিগৰাকী পাৰ্চনেল এছিষ্টেণ্ট তেখেতৰ জীয়েকক মই পঢ়াইছোঁ কলিয়াবৰ মহাবিদ্যালয়ৰ বোটানী ডিপাৰ্টমেণ্টৰ প্ৰাক্তন HOD তেখেতৰ ল'ৰাক মই পঢ়াইছোঁ গতিকে এক প্ৰকাৰে ক'বলৈ গ'লে গুৱাহাটীত সেই সময়ত মোৰ এটা নাম হৈছিল নাম কি বুলি হৈছিল যে ৰূপু এগৰাকী ভাল ঘৰুৱা শিক্ষক কাৰণ মই ঘৰে ঘৰে গৈ সেই ল'ৰা ছোৱালীসমূহক পঢ়াইছিলোঁ মোৰ ক্লাছ থাকে ৩টা বজালৈকে মোৰ ক্লাছ থাকে ক্লাছৰ পাছত মই বেগটো মোৰ লগৰ ল'ৰাজনক দি দিওঁ সি বেগটো লৈ যায় মই সেই একেই ড্ৰেছ পিন্ধি ৰাস্তাত হোটেল এখনত এতিয়াও মনত আছে ৰুটি খাওঁ তাৰ পৰা বাছত উঠি টিউশ্যন কৰাবলৈ যাওঁ ৰাতি আহি ৭:৩০ বজাত ৰুম সোমাওঁ ৭:৩০ বজাৰ পৰা আকৌ পঢ়া শুনা আৰম্ভ কৰোঁ আচলতে এই কষ্টখিনি কৰি যাওঁতে কেতিয়াও মোৰ কষ্ট যেন আচলতে অনুভৱ হোৱা নাছিলে কাৰণ মই জানো মোৰ কাৰণে ৰাস্তা সেইটোৱেই মই সৰুতেই সেই বস্তুটো উপলব্ধি কৰিছিলোঁ যে মই দুখীয়া হৈ জন্ম লৈছোঁ তাত মোৰ কোনো লাজ নাই কিন্তু দুখীয়া হৈ যদি মই মৰিব লগা হয় সেইটো মোৰ কাৰণে বহুত লাজৰ কথা মই তেতিয়াই বিশ্বাস কৰিছিলোঁ যে মই মোৰ মা দেউতাক এই চাইকেলটোৰ পৰা উলিয়াই নিব বিচাৰোঁ মই মা দেউতাক সদায় এনেদৰে কষ্ট কৰি থকা চাব নোৱাৰোঁ মই মোৰ কাৰণে নহ'লেও মই ভাইটিক এটা ভাল জীৱন দিব বিচাৰোঁ ভাইটিয়ে যাতে অনাগত সময়ত যদি গুৱাহাটীৰ এখন বিশ্ববিদ্যালয়ত পঢ়োঁ বুলি ভাবে সি যাতে দুনাই চিন্তা কৰিব নালাগে কেনেদৰে পঢ়িম ক'ত পঢ়িম ক'ৰ পৰা পইচা আহিব আৰু সেইকাৰণে মই ভাবিছিলোঁ যে মই যিখিনি কষ্ট কৰিছোঁ সেইখিনি কষ্ট নহয় কষ্ট সকলোৰে জীৱনত থাকে ইতিমধ্যে মই কৈছোঁ আপোনালোকে মোক দেখা পাইছে মোৰ সেই আৰ্থিক দৈন্যতা দেখা পাইছে কিন্তু আপোনালোকে যদি টিভিয়ে বাতৰি চাইছে লগতে দেখা পাব এইবাৰ APSC পৰীক্ষাত উত্তীৰ্ণ এগৰাকী ছাত্ৰৰ 3 দিন পূৰ্বে দেউতাক ঢুকাইছে তিলনিৰ দিনা তেখেতে পৰীক্ষা দিব গৈছে ইমানৰ পাছতে তেখেত উত্তীৰ্ণ হৈছে কিন্তু মোৰ অন্তত ওপৰত চট বুলিবলৈ মোৰ মা দেউতা আছিল ওপৰত এখন চাট লাগে নহয় মোৰ এগৰাকী শিক্ষকে কৈছিল ৰূপু চিন্তা কৰিব নালাগে চাট ঢেলাই দিয়া ঘৰ নাই যদিও তোৰ ওপৰত চাট বুলিবলৈ মা আৰু দেউতা আছে তো মা দেউতা থকালৈকে চাট দিয়া ঘৰটো বেলেগকৈ দৰকাৰেই নাই গতিকে মই নিজকে বহুত ধন্য মানুহ যে সেইখিনি সমস্যা মোৰ লগত হোৱা নাছিলে মানসিকভাৱে যিখিনি সমস্যা হয় সেইখিনি মোৰ লগত হোৱা নাছিলে মোৰ লগৰ এনে বহু ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল এতিয়াও মনত আছে মোৰ লগৰ এজন ছাত্ৰ পৰীক্ষাৰ কিছুদিন পূৰ্বে তেখেতৰ দেউতাকক হস্পিটেলত ভৰ্তি কৰাব লগা হৈছিল ৰাতিটো তেওঁ হস্পিটেলত আছিল ৰাতিপুৱা বাছেৰে গৈ আকৌ পৰীক্ষা দিছিল ক্ৰমবশতঃ তেখেতে পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে কিন্তু সেইখিনি সমস্যা মোৰ লগত হোৱা নাছিল ভগৱানে চকু মেলি চাইছিল গতিকে আৰ্থিক সমস্যাটো মই আচলতে এটা সৰু সমস্যা বুলি ভাবোঁ কাৰণ আৰ্থিক সমস্যাতকৈ এই সমস্যাসমূহ বহুত ওপৰত গতিকে তেনে এটা পৰিস্থিতিৰ পৰা ওলাই আহি পৰৱৰ্তী সময়ত মই দিল্লীলৈ গ'লোঁ কাৰণ মই ভাবিছিলোঁ যে মই যদি গুৱাহাটীতে ৰৈ যাওঁ তেতিয়া হয়তো মই যিটো বিচাৰিছোঁ সেইটো মোক অলপ পলম হ'ব মই দিল্লী যোৱা পৰিকল্পনা কৰিলোঁ চুতীয়া উন্নয়ন পৰিষদে মোক যথেষ্টখিনি আৰ্থিকভাৱে সহায় কৰিলে কিন্তু দিল্লীত আপোনালোকে জানে দিল্লীত চলিবৰ কাৰণে কিমানখিনি টকা পইচাৰ প্ৰয়োজন হয় সেইখিনি মই বুজাই শেষ কৰিব নোৱাৰোঁ এটা মাত্ৰ সৰু কোঠা দুখোজ দিলে কোঠাটো শেষ হৈ যায় তেনেকুৱা এটা ৰুম মই ভাড়া লৈ আছিলোঁ ৮,০০০ টকা মাহিলী দিব লাগে খোৱা পানীৰ নামত ৫০০ টকা দিব লাগে কাৰেণ্টৰ বিলৰ নামত ৫০০ টকা দিব লাগে গতিকে দিল্লীত গৈ মই উপলব্ধি কৰিলোঁ মোক আকৌ কিবা এটা কামৰ প্ৰয়োজন দিল্লীততো মই টিউশ্যন পঢ়াব নোৱাৰোঁ তাত মোক কোনেও চিনি নাপায় কিয় মোক টিউশ্যন দিব কোন ৰূপো ক'ৰ ৰূপো তাৰ শিক্ষাগত অৰ্হতা কোনেও নাজানে কিন্তু ভগৱানৰ আশীৰ্বাদত ২০২৩ চনত মই UPSC প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ কোচিং প্ৰতিষ্ঠানসমূহে মোক চাকৰি দিয়া আৰম্ভ কৰিলে তেওঁলোকে ক'লে আহা আমাৰ কোচিং প্ৰতিষ্ঠানত জইন কৰা তেতিয়াই মই দিল্লীৰ এখন ব্যক্তিগত খণ্ডৰ কোচিং প্ৰতিষ্ঠানত কণ্টেণ্ট ডিপাৰ্টমেণ্টত জইন কৰিলোঁ তেওঁলোকে মোক এটা ভাল দৰমহা দিছিলে ভাল বুলি
অসমৰ কাৰণে সেইটো ভাল, কিন্তু দিল্লীৰ কাৰণে সেইটো ডেফিনেটলি ভাল নহয়। আধা পইচা মই ৰুম ভাড়া দিওঁতে গুচি যায়। কিন্তু মই চেষ্টা কৰিছিলোঁ সেইখিনি পইচাৰ পৰাই মই যাতে ভাইটিক যাতে মাহিলী কিবা এটা পইচা পঠাব পাৰোঁ, তাৰ যাতে পঢ়া শুনাত অসুবিধা নহয়, ঘৰলৈ যাতে কিবা এটা পইচা পঠাব পাৰোঁ, মা দেউতাৰ যাতে অসুবিধা নহয়, তেনেদৰে পঢ়া শুনা কৰি 2024 বৰ্ষত মাৰ্চ মাহত যি আমাৰ APSC প্ৰাৰম্ভিক পৰীক্ষা হৈছিলে, তাত মই প্ৰথমবাৰৰ কাৰণে, এইটো মোৰ APSC প্ৰথমটো প্ৰয়াস আছিলে, সেই পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ। মই ক'বলৈ ভাল পাম, কাৰণ মই নাভাবোঁ যে ইয়াৰ উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলো বহুত বেছি ধনী ঘৰৰ, গতিকে মই তোমালোকক জনাবলৈ ভাল পাম যে কষ্ট কিমানটো লেভেলত কৰিলে তোমালোকে এটা দিনত সফল হ'বা। মই যিহেতু এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কাম কৰিছিলোঁ, ছুটি একেবাৰেই নাথাকে। সোমবাৰৰ পৰা শনিবাৰলৈ ৰাতিপুৱা 9টা বজাৰ পৰা সন্ধিয়া 5টা বজালৈ আমি কাম কৰিব লাগে। আকৌ ভগৱানৰ কৃপা, APSC প্ৰাৰম্ভিক পৰীক্ষা দেওবাৰে অনুষ্ঠিত হয়। যদি আনবাৰে অনুষ্ঠিত হোৱাহেঁতেন কিজানি মই সেইটোও দিব নোৱাৰিলোহেঁতেন। দেওবাৰে পৰীক্ষা, শনিবাৰে সন্ধিয়া 5 বজালৈকে কাম কৰিছোঁ। 5 বজাত অফিচৰ পৰা চিধা এয়াৰপৰ্ট গৈছোঁ, 7:30 বজাত ফ্লাইট, ৰাতি গুৱাহাটী আহি 11টা বজাত পাইছোঁ। 11:30 বজাত হোটেলৰ ৰুমলৈ গৈছোঁ। ৰাতিপুৱা 9টা বজাৰ পৰা পৰীক্ষা দেওবাৰে, 9টা বজাৰ পৰা আবেলি 4 বজালৈকে পৰীক্ষা দিছোঁ। 4টা বজাত পৰীক্ষা হলৰ পৰা আকৌ এয়াৰপৰ্ট গৈছোঁ, 8:30 বজাত ফ্লাইট, ৰাতি গৈ 1টা বজাত দিল্লী উপস্থিত হৈছোঁ। পিছদিনা সোমবাৰ আকৌ অফিচলৈ গৈছোঁ। গতিকে এনেকুৱা এটা টাইট চিডিউল, এনেকুৱা এটা সংগ্ৰামৰ মাজত, আৰু মই জানো যে মই পৰীক্ষাটো উত্তীৰ্ণ হ'ম, কাৰণ উত্তীৰ্ণ হ'ম বুলি এইটো কাৰণে বিশ্বাস আছিল যে ইমানখিনি পইচা খৰচ কৰিছোঁ, ইমানখিনি কষ্ট কৰিছোঁ, পৰীক্ষাটো উত্তীৰ্ণ হ'বলৈকে দিব লাগিব। দিল্লীৰ পৰা গুৱাহাটী যদি আহিছোঁ, সফল হ'বলৈকে আহিব লাগিব। আৰু ভগৱানৰ কৃপাত প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ। জুলাই মাহত মেইনছ পৰীক্ষা হ'ল। মেইনছ পৰীক্ষা যথেষ্ট ভাল হৈছিলে। মোৰ বিশ্বাস আছিলে মেইনছ মই উত্তীৰ্ণ হ'ম, ভয়ো লাগি আছিল। এইবাৰ পোষ্ট বহুত কম আছে, কেৱল মাত্ৰ 235টা পোষ্ট আছিল। পৰীক্ষা দিছিল 70,000। হয়তো থাকেই সেই 70,000ৰ মাজৰ পৰা সেই 235জন ছাত্ৰ ছাত্ৰীৰ মাজত নাম অহাটো মই আচলতে ডাঙৰ কথা বুলি ভাবোঁ। কিন্তু ভগৱানৰ কৃপাত অলপতে ঘোষণা কৰা APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন, কম্বাইন সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত মই ACSৰ 14 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হ'লোঁ। গতিকে মই আচলতে এই গোটেই ক্ৰেডিটৰ গৰাকী মোৰ মা দেউতা, মোক প্ৰতিটো মুহূৰ্ততে সহায় কৰি অহা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক দিব বিচাৰোঁ। আমাৰ প্ৰধান শিক্ষক মহোদয়ে কৈছিল যে এগৰাকী ACS বিষয়া হৈও আমি কেনেদৰে গ্ৰাউণ্ডৰ লগত লাগি থাকিব লাগিব। এইখিনিতে এটা কথা শ্বেয়াৰ কৰি ভাল পাম, যেতিয়া মই APSCৰ ইণ্টাৰভিউ দিবলৈ গৈছোঁ, ইণ্টাৰভিউত মোৰ শেষৰগৰাকী কেণ্ডিডেট মই, 24জন ছাত্ৰ ছাত্ৰীৰ এটা বেলাত ইণ্টাৰভিউ লয় আৰু মোৰ 24 নম্বৰ। বহি আছোঁ, এংজাইটি হৈছে, ভয় হৈছে, কি কৰোঁ কি নকৰোঁ, পানী খাইছোঁ, বাৰে প্ৰতি পানী খাইছোঁ। তাত তেওঁলোকে মৰ্টন থৈ দিয়ে, মৰ্টন খাইছোঁ, পানী খাইছোঁ, হোৱা নাই, মানুহ ওলাই আহিছে গৈ আছে, ওলাই আহিছে গৈ আছে। লাষ্টত কোনো নাই, হলটো খালি অকলে বহি আছোঁ। মোৰ নাম মাতিছে, ভিতৰলৈ সোমাই গৈছোঁ। সোমাই যোৱাৰ লগে লগে তেওঁলোকে সুধিছে, ৰুবু তুমি ক'ৰ পৰা আহিছা? বিশ্বনাথৰ পৰা আহিছা, কোৱাচোন তোমাৰ ঘৰৰ বিষয়ে কোৱা। মই যেতিয়া ঘৰৰ কথা ক'লোঁ যে ছাৰ মোৰ ঘৰত মা আছে, দেউতা আছে, ভাইটি আছে, দেউতাৰ এখন সৰু দোকান আছে। এতিয়া তেওঁলোকে হাঁহিছে, হাঁহি পেলাই ক'লে, মিছা কথা কৈছা, তুমি দিল্লীত পঢ়া শুনা কৰিছা, দিল্লীত 3 বছৰ আছা, পাণ-তামোলৰ দোকান কৰা দেউতাই তোমাক দিল্লীলৈ কেনেকৈ পঠালে? এতিয়া মই যেতিয়া ক'লোঁ ছাৰ এনেদৰে মই টিউশ্যন কৰিছিলোঁ, এনেদৰে স্কলাৰশ্বিপ পাইছিলোঁ, এনেদৰে মোৰ লোকসকলে সহায় কৰিছিলে, তাৰ ফলত মই দিল্লীলৈ গ'লোঁ, তেতিয়া তেওঁলোকৰ মোৰ প্ৰতি ইণ্টাৰেষ্টটো বাঢ়িলে। এতিয়া তেওঁলোকে মোক প্ৰশ্ন সোধা আৰম্ভ কৰিলে, আৰু এই কথাটো কোৱাৰ কাৰণটো হ'ল ছাৰে যিহেতু গ্ৰাউণ্ডৰ লগত কানেক্টেড হৈ থকাৰ কথাটো কৈছিল। তেওঁলোকে মোক নেক্সট প্ৰশ্ন ক'লে, ৰুবু কিয় তুমি এগৰাকী চিভিল ছাৰ্ভেণ্ট হ'ব বিচৰা? তুমি দিল্লীত যিটো প্ৰতিষ্ঠানত কাম কৰি আছা, তাত যদি আৰু 2-3 বছৰ থাকা তুমি বহুত ভাল দৰমহা পাবা, ইয়াতকৈ বেছি ভাল দৰমহা পাবা। কিন্তু ইয়াত ঘূৰি আহি তুমি অসমৰ কোনোবা এখন গাঁৱত তোমাৰ পষ্টিং হ'ব, তাত তুমি কিয় এনেদৰে কাম কৰিব বিচাৰিছা? এই প্ৰশ্নটো আচলতে সকলোকে সোধে, ইণ্টাৰভিউত সকলোকে সোধে যে তুমি কিয় এগৰাকী প্ৰশাসনিক বিষয়া হ'ব বিচাৰিছা? সকলোৱে কয় যে ছাৰ দৰমহা ভাল, যে ছাৰ সমাজৰ কাৰণে কাম কৰিব বিচাৰোঁ, যে ছাৰ ডাইভাৰ্চিটি বহুত, আমি বিভিন্ন ক্ষেত্ৰত কাম কৰিব পাৰোঁ। কিন্তু মই এইবোৰ উত্তৰ দিয়া নাছিলোঁ। মই মিছাকৈ এটা উত্তৰ বনাব লগা এইটো কাৰণে হোৱা নাছিল, কাৰণ মই সেই পৰিস্থিতিৰ পৰা গৈছোঁ। মই ছাৰক কৈছিলোঁ, ছাৰ মই যিখন গাঁৱৰ পৰা আহিছোঁ, সেই গাঁওখনত চৰকাৰী চাকৰিয়াল কোনো নাই, সকলো লোকেই দৰিদ্ৰ সীমাৰেখাৰ তলৰ। গতিকে মই সৰুৰে পৰা দেখিছোঁ তেওঁলোকৰ সংগ্ৰামখন, আৰু তেওঁলোকক মই বিশ্বাস কৰোঁ, তেওঁলোকক যদি এই সংগ্ৰামৰ পৰা উলিয়াই আনিবলৈ হয়, এগৰাকী প্ৰশাসনিক বিষয়াতকৈ ভাল প্ৰফেশ্যন একো হ'ব নোৱাৰে, আৰু সেইকাৰণে মই এগৰাকী প্ৰশাসনিক বিষয়া হ'ব বিচাৰোঁ।
এতিয়া তেওঁলোকে কৈছিল তোমাৰ এনচাৰটো ইউনিক হৈছে, কোনেও এনেকুৱা ধৰণৰ উত্তৰ দিয়া নাই, চবে ডাইভাৰ্চিটি অফ ৱৰ্ক মুখস্থ কৰিব কৈছে, তোমাৰ উত্তৰটো ভাল হৈছে তেনেকৈ কৈছিলে। গতিকে এই কথাটো কোৱাৰ একমাত্ৰ কাৰণটো এইটোৱেই যে মই কেতিয়াও প্ৰশাসনিক বিষয়া এগৰাকী হ'ম বুলি সপোনতো ভবা নাছিলোঁ, কিন্তু যেতিয়াই মই চিন্তা চৰ্চা কৰা আৰম্ভ কৰিলোঁ যে সমাজত গ্ৰাউণ্ড লেভেলত যদি মই কিবা কাম কৰিবলৈ হয়, আমাৰ ঘৰৰ কাষৰ আইতা ককা খুৰা খুৰী তেওঁলোকৰ কাৰণে যদি কিবা কাম কৰিবলৈ হয়, হয়তো মোৰ পষ্টিং এতিয়া বিশ্বনাথ জিলাত নহ'ব, গহপুৰত নহ'ব, বেলেগ এখন জেগাত হ'ব, বেলেগ এখন জিলাত হ'ব, বেলেগ এটা সমষ্টিত হ'ব। কিন্তু মই বিশ্বাস কৰোঁ সেই সমষ্টিতো সেই জিলাখনতো আমাৰ গাঁৱৰ নিচিনা ডেফিনেটলি লোক থাকিব। তেওঁলোকৰ যদি জীৱনটোত যদি অকণমান যদি ধনাত্মক পৰিৱৰ্তন আনিবলৈ হয়, তেন্তে প্ৰশাসনিক বিষয়া এগৰাকী হৈ মই সেই কাম কৰিব পাৰিম। আৰু সেইকাৰণেই মই এই ৰাস্তাটো বাছি লৈছিলোঁ। আৰু ভগৱানৰ কৃপাত সেই ৰাস্তাটোৰ প্ৰথমটো ষ্টেপ বুলি মই ক'ব বিচাৰিম, এতিয়াও সফল হোৱা নাই। কালিলৈকে এজন ছাত্ৰ আছিলোঁ, গতিকে সফল ছাত্ৰ বুলি সকলোৱে কৈছিল, কিন্তু ভৱিষ্যত সময়ত এগৰাকী সফল প্ৰশাসনিক বিষয়া হোৱাটোহে ডাঙৰ কথা। আৰু মই বিশ্বাস কৰোঁ যে যেনেদৰে কষ্টৰ জৰিয়তে, অধ্যাৱসায়ৰ জৰিয়তে নিজকে প্ৰত্যেকটো মুহূৰ্ততে এগৰাকী সফল ছাত্ৰ হিচাপে চিনাক্ত কৰিবৰ কাৰণে, প্ৰতিষ্ঠা কৰিবৰ কাৰণে মই অহোপুৰুষাৰ্থ চেষ্টা কৰিছিলোঁ, পৰৱৰ্তী সময়ত প্ৰত্যেকটো ষ্টেপতে নিজকে এগৰাকী সৎ প্ৰশাসনিক বিষয়া হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে মই চেষ্টা কৰি যাম। আৰু এই ক্ষেত্ৰত আপোনালোকৰ দৰে সমাজৰ ব্যক্তিৰ যি আশীৰ্বাদ, যি মৰম, সেই আশীৰ্বাদ আৰু মৰমে মোক নিশ্চয়কৈ সেই বাটত উপনীত হোৱাত সহায় কৰিব। সৰ্বশেষত মধ্যচৰ্যৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰমুখ্যে আজিৰ এই সভাত উপস্থিত প্ৰত্যেকগৰাকী গুণীমানী ব্যক্তিক মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা, কৃতজ্ঞতা নিবেদন কৰিছোঁ, যাতে আপোনালোকে পৰৱৰ্তী সময়তো মোৰ প্ৰতি আপোনালোকৰ আশীৰ্বাদ অক্ষুণ্ণ ৰাখে। ধন্যবাদ।